চুবুৰীয়া ৰাজ্যৰে ভূমি বিবাদ মীমাংসাৰ বাবে চৰকাৰী পদক্ষেপ চলি থকাৰ সময়তে তিনিচুকীয়াৰ অসম অৰুণাচল সীমান্তৰ কেইবাখনো গাঁৱৰ প্ৰসংগ উত্থাপন হ'ল অৰুণাচল বিধানসভাত। চাংলাং জিলাৰ ৫১ নং নাংপং বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি লাইচাম চিমায়ে অৰুণাচল বিধানসভাত উত্থাপন কৰিলে সীমান্তৱৰ্তী ৫খন গাঁও ক্ৰমে ৱাৰা গাঁও, সঞ্জু গাঁও, নতুন সঞ্জু গাঁও আৰু লুংকাম গাঁৱৰ লগতে পাছি গাঁৱৰ প্ৰসংগ। আৰু ইয়াকে লৈ এতিয়া সীমান্তৱৰ্তী অসমবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টো সন্দৰ্ভত গুৰুত্ব দিবলৈ সচেতন মহলে চৰকাৰ প্ৰশাসনক জনাইছে আহ্বান। মাৰ্ঘেৰিটাৰ সচেতন মহলে আৰু মাৰ্ঘেৰিটাৰ সমূহ দল সংগঠনে বহুবাৰ অসমৰ যি সীমা সমস্যা, বিশেষকৈ মাৰ্ঘেৰিটা অঞ্চলৰ যি সীমা সমস্যাক লৈ বহুবাৰ ইয়াতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বহুবাৰ আমি আমাৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি দাবী জনাই আহিছিলোঁ যে আপুনি এছেম্বলিত শক্তিশালী ৰূপত আমাৰ যি অসমৰ সীমা সমস্যা হৈ আছে, সেই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি বহুবাৰ দাবী জনাই অহাৰ পাছতো আমি দেখিবলৈ পালোঁ যে ভাস্কৰ শৰ্মাই বিধানসভাত মৌন হৈ থাকে। আৰু তাৰপিছত আমি দেখিবলৈ পাইছিলোঁ যে অৰুণাচল এছেম্বলিত, অৰুণাচলৰ সদনত এই বিষয়টো স্থান পাইছে যে অৰুণাচলৰ এগৰাকী বিধায়কে অসমৰ ভূমিসমূহত, বিশেষকৈ সঞ্জু বুলি যিখন গাঁও আছে, সেই গাঁওখন অসমৰ ভূমিত থকা গাঁও, সেই গাঁওখন অৰুণাচল প্ৰদেশৰ বুলি দাবী কৰিছে তেওঁলোকে অৰুণাচলৰ বিধানসভাত, অৰুণাচল এছেম্বলিত। গতিকে ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কিবা আছে বুলি আমি নাভাবোঁ।